বসুদেৱ বাক্য বৃথা নহি গদাচিত। যেতিয়া বসুদেৱে নন্দক মথুৰাৰ পৰা সোনকালে যোৱাটোৱে মংগল বুলি যেতিয়া তেওঁ ক'লে, সেই কথাখিনি শুনাৰ লগে লগে বোলে নন্দৰ মন প্ৰাণ বোলে একদম বিচলিত হৈ গ'ল। কাৰণ বসুদেৱৰ দৰে সত্যনিষ্ঠ লোক এজনৰ সন্দেহ কেতিয়াও অমূলক হ'ব পাৰে। কিবা নহয় কিবা এটা যদি অৰ্থন্তৰ হয় তেতিয়াহ'লে কি হ'ব? আৰু লগতে তেওঁ চিন্তা কৰিছে হয় যে কংসৰ অনুচৰবৰ্গই সমস্ত জগতত পিয়াপি দি আছে, কি ঠিক মোৰ পুত্ৰকো তেওঁ যদি মই নথকাৰ সময়তে কিবা অনৰ্থ কৰে। এই ভাৱনাই এতিয়া বিচলিত কৰিছে আৰু বসুদেৱক তেওঁ সৎকাৰ কৰি সন্মান কৰি সন্মানে তেওঁ সম্বোধন কৰি যিমান সোনকালে পাৰে সিমান সোনকালে খৰখেদাকৈ গোকুলত উপস্থিত হ'বৰ কাৰণে তেওঁ দৌৰি গৈছে। এয়াই হৈছে প্ৰভু ভগৱন্তৰ লীলা। এতিয়া বসুদেৱক তেওঁ ইমান শুদ্ধ অন্তৰৰ মহাত্মা পুৰুষ বুলি গণ্য কৰিছে, গতিকে সেই ভাৱনাটোৱে এতিয়া চঞ্চল কৰিছে নন্দক। কাৰণ তেওঁৰ সন্দেহ যদি সঁচাকৈ যদি সাৰ্থক হ'ব লগা যায় ফলিয়াই, তেতিয়াহ'লে কি হ'ব? কাৰণ যদি অনৰ্থ হৈ আছে মই নথকা সময়ত, আৰু স্বৰূপতেতো অনৰ্থ হ'বলৈ গৈ আছে। গতিকে আহকচোন উৎপাত শংকাই লইলা হৰিত শীঘ্ৰে শকতত চৰি কৰিলা গমন। গোকুলৰ কথা শুনাত পৰে পাঞ্চিলে পুতনাক কংস নৃপবৰে। শিশু মাৰি ফুৰ জ্ঞান নগৰত বসি বালে ঘাটি তাই দাৰুণী ৰাক্ষসী। শ্ৰৱণ কীৰ্তন জৈত কৃষ্ণৰ নকৰে দেখে ৰাক্ষসী গণে বিঘিনি আশ্ৰয়ে। শংকৰদেৱ হৰি কি কৰিতে পাৰাই তাত চাৰি নিশাচৰি। ফুৰন্তে ভ্ৰমন্তে পাছে পুতনা পিশাচি। ৰাম ৰাম গোকুলক পাইল দিব নাৰী বেখেতাচি। মালতী ফুলৰ ভিতৰত দিল খোপা। বান্ধি আছে সুন্দৰী উচ্ছল কৰি খোপা। জয় কৃষ্ণ। চাওক গুৰু সমস্ত ভাগৱতৰ কি মহা ৰহস্য লীলা। যিজন কৃষ্ণ জগতৰ ঈশ্বৰ, যাৰ ৰূপ দৰ্শন হোৱাৰ লগে লগে তেওঁ মুক্তি দুৱাৰ খোল খাই যায়, এই ৰূপ দৰ্শন মথুৰাবাসী কাৰোৰে বসুদেৱ আৰু দৈৱকীৰ বাহিৰে সম্ভৱ নহ'ল। এতিয়া এই কৃষ্ণক বিচাৰি তিনি ত্ৰৈলোক্যত যেন এতিয়া চলাত কৰিবলৈ ভূত বিকাশ দৈত্য দানৱ কংসই মেলি দিছে। সকলোকে বিভিন্ন দিশবিলাকৰ দায়িত্ব দিলে, কিন্তু পুতনাক দায়িত্ব দিলে যে যমুনাৰ সিপাৰৰ গোকুলত তুমি সেই শিশু বিচাৰি তুমি সেই কৰ্মটো কৰা। প্ৰথমতেতো আচলতে যেতিয়া আলোচনা চলিছিল, আলোচনা চলাৰ সময়ত এতিয়া কোনে গোকুললৈ যাব সন্দেহ আছে গোকুললৈকে। কাৰণ গোকুল হৈছে একেবাৰে মথুৰাৰ ওচৰত, নদীখনৰ ইপাৰ আৰু সিপাৰ। গতিকে কিবা এটা বস্তু যদি ক'ৰবাত যদি নাইকিয়া হৈ যায়, ওচৰে পাজৰেটোৰ সন্ধানটো কৰিব লাগিব। ওচৰে পাজৰেটো বেছিকৈ সন্দেহটো আহিব।
গতিকে জগতৰ হৰি কৃষ্ণৰ বৈৰী কংসৰ বৈৰী গতিকে সেইজন ওচৰলৈকে যোৱাটো ইমান সহজ নহয় এয়া প্ৰত্যেকৰে মনত ভয় আৰু শংকা গতিকে সিদ্ধান্তহে ল'লে যে সেই কৃষ্ণক মাৰিম ঈশ্বৰক মাৰিম হৰিক মাৰিম বুলি কিন্তু কোনে হৰিৰ মুখামুখি হ'ব গতিকে সেই দিশলৈকে কোনে যাব কোনেও সিদ্ধান্ত ল'ব পৰা নাছিল তাৰ পিছত মৌনতা ভংগ কৰি সেইগৰাকী নাৰীয়ে ৰাক্ষসনী পিশাচিনী নাৰীয়ে তেওঁ থিয় হৈ ক'লে যে মই যাম যেতিয়া নিজেই ক'লে যে মই যাম তেতিয়া সকলোৱে তেওঁকে দায়িত্ব দিলে আৰু সেই দায়িত্ব লৈ পুতনাই দেখে দেখে শিশু বিচাৰি ঘূৰি ফুৰিছে কিন্তু ডাঙৰ কথা হৈছে কি য'ত কৃষ্ণৰ গুণনাম চলি থাকে ঈশ্বৰৰ গুণনাম চলি থাকে তাত কিন্তু দৈত্যৰ দ্বাৰা অপশক্তিয়ে কেতিয়াও প্ৰৱেশ কৰিব নোৱাৰে গতিকে যাৰ মনত যদি হিংসা ভাৱ আছে ক্ৰোধ ভাৱ আছে ৰাক্ষস প্ৰবৃত্তিটোৱে যদি যাৰ অন্তৰত ঠাই পাই আছে সেইসকলে কৃষ্ণৰ নাম শুনাৰ লগে লগে ভয়ত বিতত হৈ সেই ঠাইলৈকে কেতিয়াও যাবলৈ কুণ্ঠাবোধ নকৰে কিন্তু পুতনাই গম পাইছে যে মই যলৈকে যাব ওলাইছো তাতেই সেইজন আছে কিন্তু মই তাত যাব লাগিব এতিয়া তাত হৰি গুণ গান শ্ৰৱণ কীৰ্তন এই সমস্তবিলাক চলি আছে এতিয়া মই যিটো বেশত আছো গতিকে এইটো বেশেৰে মই তাত গৈ উপস্থিত হ'ব নোৱাৰিম তেওঁ ভয়ত কম্পিত হৈ আছে গতিকে তেওঁৰ অন্তৰাত্মাত এনেকুৱা এটা ভাৱ আহিব যে কৃষ্ণই ভাল পোৱা ঈশ্বৰে ভাল পোৱা যিটো বেশ সেইটো বেশত মই যাব লাগিব যিটো বেশত আজি গোকুলত সমস্ত নৰ নাৰীয়ে আজি তেওঁ আল পৰিশ্ৰম কৰি আছে গতিকে মই সেই ৰূপেৰে যদি যাওঁ তেতিয়াহ'লে কোনেও হয়তো মোক সন্দেহ কৰিব নোৱাৰে গতিকে তেওঁ দৈত্য দানৱ পিশাচৰ ৰূপটো ত্যাগ কৰি মুহূৰ্তৰ ভিতৰতে তেওঁ দিব্য নাৰী বেশ লৈ লয় কোনেও ধৰিব নোৱাৰা হৈ গ'ল ইমান সুন্দৰ কথা এগৰাকী দিব্য নাৰী গোকুলৰ সমস্ত নাৰীৰ ৰূপৰ লগত তেওঁ এক এনেকুৱা এটা ৰূপ তেওঁ লৈ লয় এইখিনিতে আধ্যাত্মিকতাত আমি বহু কথা জানিব লাগিব যদি সঁচাকৈ আমি কৃষ্ণৰ ওচৰলৈকে যাব লাগে কৃষ্ণক যদি বিচাৰি যাব লাগে তেতিয়াহ'লে আমি আমাৰ বদ অভ্যাসবিলাক দূৰ কৰিব লাগিব কৃষ্ণই ভাল পোৱা অভ্যাসবিলাক আমি কৰিবলৈ যত্ন কৰিব লাগিব ৰাক্ষসৰ বেশ ত্যাগ কৰি তেওঁ বৈষ্ণৱৰ বেশ লৈছে ভক্ত ভক্তানীৰ বেশ লৈছে গতিকে এইটোৰ পৰা আমি কি শিকিম যেতিয়া আমি সঁচাকৈ ঈশ্বৰৰ কৰ্ম গুৰু কৰ্মলৈ যেতিয়া আমি আহিব লাগে তেতিয়াহ'লে আমি নিজৰ মনৰ প্ৰবৃত্তিটো আমি পৰিৱৰ্তন কৰিবলৈ যাওঁতে আমাৰ দেহৰ প্ৰবৃত্তিটোকো আমি নিশ্চয় পৰিৱৰ্তন কৰিব লাগিব কৃষ্ণ উষ বৃহতনী তম্বকী শকতি পিন্ধিনে তহাৰী ফুৰৈ প্ৰজমত প্ৰকতি কুন্দনৰ কান্তি চিকি মিকি কৰৈ কেহ সেহি ৰঞ্জিয়া ছৈমুখ পংকজ বিশেষ হাতত ফুৰাৱে পদ্ম বদন শীত আখিলন্ত লক্ষ্মী যেন স্বামীক দেখিত হাস্য কটা খেমহিলা গোপ গোপী নবাধয়কে বেৰূপ দেখিয়া ছৈ চুপি পদুলি পুদুলি পুৰৈ সবানক চাই পখিল নন্দৰ ঘৰে নিবাৰন্তা নাই দেখিলে কহিব কহ জাত
নজরয় বনি যেন সাইয়া সইপুতি। ইমান দিব্য বেখেৰে তেওঁ এতিয়া শিশু বিচাৰি ফুৰাৰ চলেৰে তেওঁ নন্দপুত্ৰক বিচাৰি গৈ আছে। আৰু এই নন্দপুত্ৰক বিচাৰি যাওঁতে তেওঁৰ দিব্য যিটো ৰূপ, এই ৰূপৰ এটা আচৰিত দৃশ্য জগতে দেখিলে সি গোকুলবাসী দেখিছে যে এটা পদ্মফুল হাতত লৈ সেই পদ্মফুলটোকে নচুৱাই নচুৱাই লিৰিকি বিদাৰি কৰি কৰি চঞ্চল চকুযোৰে যে সেই দিব্য শিশুটো ক'ত আছে তেওঁ চাই পৰিছে। ইয়াতেই প্ৰমাণ হয় যে তেওঁৰ অন্তৰাত্মাত কি এটা জ্ঞান দিলে যে কৃষ্ণই আটাইতকৈ ভাল পোৱা সেই ভাল পোৱা পুষ্পটো হৈছে পদ্ম পুষ্প। গতিকে পদ্ম পুষ্প যদি হাতত থাকে, পদ্ম পুষ্প লৈ পেলাই যদি তেওঁ ঈশ্বৰৰ ওচৰলৈ যায়, তেতিয়াহ'লে ঈশ্বৰে তেওঁক কোনো কাৰণতে বাধা নিদিয়ে। গতিকে সেই পদ্ম পুষ্প লোৱাৰ লগে তেওঁৰ অন্তৰাত্মাত কৃষ্ণৰ প্ৰতি থকা যিটো ভক্তি, সেই ভক্তিৰ উদ্ৰেক হৈ আছে। এই গুৰু সংস্কাৰ অদ্ভুত ভাগৱতত এটা বৰ্ণনা দিছে। এই অদ্ভুত ভাগৱতৰ বৰ্ণনা মতে যে পুতনাই আগতে জানে যে তেওঁ কাৰ ওচৰলৈ যাব ওলাইছে। স্বয়ং কৃষ্ণ হৰি ভগৱন্তৰ দৰ্শনৰ অভিলাষ লৈ তেওঁ আহিছে। ইফালে দেৱতাসকলেও জানে স্বয়ং ভগৱন্ত আহি ছদ্মবেগেৰে নন্দৰ গৃহত আছে। এতিয়া এই ছদ্মবেগেৰে অহা প্ৰভুজনক মাৰিবৰ কাৰণে পুতনা আহিছে। গতিকে দেৱতাসকলে জানো পুতনাই কৃষ্ণক বধ কৰাৰ এই দৃশ্যটো তেওঁলোকে জানো চাবৰ কাৰণে কামনা কৰিব জানো নকৰে। কৃষ্ণৰ মহা ভক্তসকল, সেই ভক্তসকলো জানি আছে যে কৃষ্ণক মাৰিবৰ কাৰণে এতিয়া এই দুষ্ট নাৰীগৰাকী আহি আছে। গতিকে তেওঁলোকৰ ধৰ্ম কি, কৰ্ম কি? গতিকে এনেকুৱা এটা সময়তে পুতনাক বহুবাৰ মহা ভক্ত কেইগৰাকীয়ে বাধা দিছিল। কৃষ্ণ জগতৰ আত্মা হৰি জানি পুতনা কমাখি মোদি ৰহিলা নুবুলি কিছু যাক বুজি ফুৰিব হাতত পাইলো তাক দেখা অন্ত অতিশয় শিশুৰ চেষ্টাক অৰমাচাৰন্ত ভৰি ভোগে কান্দন প্ৰসৰ্যাত অৰম দেখি নিশাচৰি হাঁহি মিলিলে কহাত কৃষ্ণক নজানি গোৱালৰ শিশু বুলি দুই হাতে খাব টিকুলাত লৈ লাতুলি অৰম যেন মোৰহে জৰি বুলি ধৰিলে কষা নুবুজিলা একোজনে ৰাক্ষসীৰ যোগদাৰোহিণী পুতনাৰ ৰূপ চাই অৰাম বাধিবে নোৱাৰি ভৈল তব ধপৰাই। অন্তৰ্যামী প্ৰভু ভগৱন্তে কি লীলা কৰিছে চাওক। তেওঁ যদিও শিশু ৰূপ লৈ তেওঁ বিচনাত শুই আছে, অন্তৰ্যামী ৰূপে তেওঁতো সমস্ত কৰি আছে। ভগৱন্তে লোককে দেখুৱাই যিকোনো এটা ৰূপ ল'ব পাৰে, কিন্তু যি ৰূপতে তেওঁ নাথাকক কিয় তেওঁৰ অন্তৰাত্মাই যিটো ভাবে সেইটোৱে হয়। যি কৰিম বুলি তেওঁ চিন্তা কৰে সেইটোৱে কৰিবলৈ সমৰ্থ হয়। আজি তেওঁ চিনি পাই আছে, জানি আছে যে পুতনা আহি আছে। এতিয়াতো পুতনাক
মই এতিয়া এইখনত এতিয়া মই দেখা দিম নে নিদিওঁ? তেওঁতো আহি দেখাই পালে। এতিয়া কৃষ্ণই চকু মেলি তেওঁক চাব নে নাচায়? যে কৃষ্ণই ক'লে নিজকে নিজে যে এই মুহূৰ্ততে যদি মই তেওঁৰ চকু মেলি চাওঁ, মোৰ দৃষ্টি যদি তেওঁৰ দেহৰ ওপৰত পৰে, মুহূৰ্ততেই লীলা আৰম্ভ হৈ যাব, সমাপ্ত হৈ যাব। মোৰ দৃষ্টি পৰাৰ লগে লগেই তেওঁ মুক্তি পাই যাব। কিন্তু এইখনত এই কাৰ্যটো যে মই কৰিম, জগতে জানিব নালাগিব, জগতক মোহিত কৰাব লাগিব। এই কাৰণে কৈছে যে তোমাৰ অন্তৰাত্মাত যিটো পাপিষ্ঠৰ যিটো মন আছে, এই মনটো থকাৰ কাৰণে মই তোমাক চাব নোৱাৰো। গতিকে এটা চকু মুদি দিলে পুতলাই কি দেখিছে যে তেওঁ সুন্দৰভাৱে শুই আছে। তেওঁ চকু মুদি দিয়াৰ লগে লগে আৰু কি কৰিলে, সাধাৰণ শিশু এটাই ভোকত যেনেকৈ চিঞৰি কান্দে, মাকক যেনেকে বিচাৰে, ঠিক তেনেকৈ হাত ভৰি আচাৰি আচাৰি চকু মুদি মুদি যেতিয়া কান্দিবলৈ আৰম্ভ কৰি দিলে। কান্দিবলৈ আৰম্ভ কৰাৰ লগে লগে এতিয়া মাতৃ মমতাৰ এটা জাগৰণ হ'ল, ভিতৰত পুৰভাৱ এটা আছে। এতিয়া সেই কৃষ্ণই যেতিয়া ভোকতে হওক যেনেকে হওক কান্দি আছে, তাকো নিচুকাবৰ কাৰণে ওচৰত যিজনে আছে সেইজনেতো প্ৰথম সেই কৰ্মখিনি কৰিব লাগিব। গতিকে একেবাৰে ওচৰত আছে কোন? এটা পুতনা। পুতনাই হাত মেলি কেঁচুৱাটোক তুলিবলৈ যত্ন কৰিছে। কৃষ্ণ শিশু কমাতিবে নিকা শৰীৰ যতন, কৃষ্ণৰ মুখত দিলা বিস্ময়স্ত আতি ধৰি মুখে হৰি কোপে হুপিলন্ত, স্তনে সম্বন্ধিতে তাইৰ প্ৰাণ সুখিলন্ত, হাতে হেম্প স্বয়মৰ চেদ পীড়া পাই, এৰ এৰ বুলি আতি পিশাচি চেঞ্চাই, ঘামিল শৰীৰই আশা ৰয় হাত ভৰি, চকুল তাই কান্দে ঘূৰণি খাচৰি, মৰু মৰু বুলি ঘূৰতে যি লয়া তাক, তলৈ কৰণ কত লাগি লমহাত্ৰাস, স্বৰ্গ মধ্য পাতালয়ে কত হুঁয়ালৰে, ভুই গৈল সৰ্বলোকে বোলে ব্ৰজ পৰে, স্তনৰ বিঘ্ৰাত তাইৰ হৰাইল চেতনা, বেন্তবাই নিজ ৰূপে পৰিল পুতনা, যেন ব্ৰজ পাতে নিপা তিলা পিতা পুৰ, তল মন কৰি আকম বিল কৃষ্ণই লীলাটো কৰি দিলে। মাতৃ যশোদা আৰু ৰোহিণীয়ে বিশ্বাস কৰি সেই নাৰীগৰাকীৰ ওচৰৰ পৰা আঁতৰিব। এতিয়া কৃষ্ণ আৰু পুতনা ৰৈ আছে অকলশৰে। গতিকে অন্তৰ্যামী প্ৰভু ভগৱন্তে সেইখিনি সময়তেই সেই পুতনাৰ ৰূপী গোপীগৰাকীৰ অন্তৰাত্মাত থকা সেই যিটো শত্ৰু বুদ্ধি, কুৰ বুদ্ধি, সেই কুৰ বুদ্ধিটো জাগৰণ কৰি দিলে। লগে লগে কিছু আগতে তেওঁৰ মন প্ৰাণ কিছু বিগলিত হৈছিল, মনত ইমান চঞ্চল ভাৱ এটা লৈছিল যে হে প্ৰভু তুমি মোক আজি কি কৃপা কৰিলা,